ফিজিকেল গ্ৰুপ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ কথাটো হ'ল যিসকল মানে বন্ধু বান্ধৱী আজি যিসকল মানে ফ্ৰেণ্ডে আজি যিটো ইণ্টাৰভিউ 3 তাৰিখৰ পৰা যিটো হ'ব লগা ইণ্টাৰভিউ দিব গৈছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। তো আজিৰ যিহেতু যি ইণ্টাৰভিউ তেওঁলোকে দিব তেওঁলোকৰ মানে ভালে ভালে ইণ্টাৰভিউটো হৈ যাওক আৰু তেওঁলোকে ভাল এটা মাৰ্ক পায়, তেওঁলোকৰ যিটো সপোন এটা বাস্তৱ ৰূপ কৰিবলৈ চেষ্টা কৰক। মোৰ এজন ফ্ৰেণ্ডক মানে লৈ গৈছিলোঁ তাতে বঙাইগাঁও যিটো পুলিচ ৰিজাৰ্ভ আছে ফিল্ডত তাতে লৈ গৈছিলোঁ। তো মই তাতে যাই গম পাইছোঁ যে ইমান ৰাতিপুৱা তেওঁলোকৰ সপোন বাস্তৱ কৰিবলৈ তেওঁলোকে ৰাতি টোপনি মৰা নাছিল। তো তেওঁলোক মানে বহুত বন্ধু বান্ধৱী তাতে লগ পাইছোঁ, তেওঁলোকে বোলে ৰাতি 1টা মানতে তাতে উপস্থিত হৈছে। তো আৰু এনেকুৱা বন্ধু বান্ধৱী আছে মানে 2টা 3টা এনেকৈ মানে মই যেতিয়া গৈছিলোঁ তাতে তেতিয়ালৈকে তেওঁলোকে গৈ আছিলে। তো কথাটো এনেকুৱা নহয়। তো আপোনালোকে যিহেতু ইণ্টাৰভিউ দিব, আপোনালোকৰ ইণ্টাৰভিউ ভালে ভালে যাবলৈ হ'লে আপোনালোকে ৰাতি 1টা মানত লাইন ধৰিলে আপোনালোকে ইণ্টাৰভিউত ভাল এটা পাৰফৰ্মেঞ্চ কৰিব নোৱাৰে। সেইটো মোৰ কথা হয়, সেইটো আপোনালোকে নিজৰ ব্যক্তিগত মানে নিজে যিটো ফিলিং সেইটো আপোনালোকে নিজৰ ফালৰ পৰা ক'ব। তো মোৰ ফালৰ পৰা মই কৈছোঁ আপোনালোকে আপোনালোকৰ যদি ইণ্টাৰভিউ দিব ৰাতিপুৱা আপোনালোকে যিটো ৰিপৰ্টিং টাইম এটলিষ্ট ৰিপৰ্টিং টাইমত আপোনালোকে 1 ঘণ্টা আগতে যাব। কাৰণ আপোনালোকে যদি 2-3 ঘণ্টা 4 ঘণ্টা আগতে আপোনালোকে তাতে যায়, তাতে যে আপোনালোকে ৰখি থাকে, তো আপোনালোকে জানিব যে ইণ্টাৰভিউ দিয়াৰ সময়ত আপোনালোকৰ এটা ভাগৰুৱা এটা দেহাটো ভাগৰুৱা লাগিব। যদি মোৰ ফালৰ পৰা আপোনালোকে এনেকুৱা এটা টেলেণ্ট খাটক যে আপোনালোকে এটলিষ্ট আপোনালোকে যে 1টা মানত আপোনালোকৰ ৰিপৰ্টিং আছে 6টা মানত, আপোনালোকে যদি 1টা মানত যে ৰিপৰ্টিঙত তাতে থিয় হয় আপোনালোকৰ ভাগৰুৱা নিশ্চয় লাগিব। সেইটো ভাগৰুৱাটো সকলোৰে হয়, এনেকুৱা নহয় যে যিসকলে মানে কিবা কিবি মানে নিজৰ মানে মগজুতে কাৰোবাৰ হয়তো অলপ মানে শক্ত হয়তো তেওঁলোকে মেইনটেইন কৰিব পাৰে যে আমি 1টা মানত মানে যাই তাতে ইণ্টাৰভিউ লাইন হ'লেও আমি যিটো 6টাৰ পাছত যিটো ৰিপৰ্টিং হ'ব তাতে যে আমি ভালকৈ ইণ্টাৰভিউ দিব পাৰিম। কিন্তু এনেকুৱা বন্ধু বান্ধৱী আছে যিসকলে মানে তাতে যাই মানে যদি আগতে ইণ্টাৰভিউৰ কাৰণে যদি তেওঁলোকে লাইন ধৰে তেওঁলোকৰ ভাগৰুৱা অভ্যাসটো হয়। আৰু তেওঁলোকৰ যিটো গ্ৰাউণ্ডত এইবাৰ যিটো আমি বঙাইগাঁও যিটো পুলিচ ৰিজাৰ্ভত গম পাইছোঁ যে যিহেতু 200 মিটাৰ ট্ৰেক হ'ব, তো 200 মিটাৰ ট্ৰেকত আপোনালোকে যদি ৰানিং কৰে আপোনালোকৰ সময়টো বেছি লাগে। তো বেছি লগাৰ যদি আপোনালোকে বেছি লাগে আপোনালোকে টেনশ্যন নল'ব। আপোনালোকক এটা মই সঠিক এটা টিপছ দিব বিচাৰিছোঁ, যদি আপোনালোকক এনেকৈ বুদ্ধি খাটিব লাগিব। আপোনালোকে যিমান যি নকৰক কিয় আপোনালোকৰ টেলেণ্টৰ জৰিয়তে আপোনালোকে সেইবিলাক কৰিব লাগিব। আপোনালোকে যদি আপোনালোকৰ ঘৰত আপোনালোকৰ বাইদেউ থাকে, যদি আপোনাৰ ভণ্টিৰ যদি যিসকল মানে ভণ্টিৰ আজি ইণ্টাৰভিউ আছে, ভণ্টি হ'লে আৰু এজন ভণ্টিৰ লগত লৈ যাব, নহ'লে এজন বান্ধৱীক লৈ যাব। তো এনেকুৱা কৰিব আপোনালোকে যাৰ মানে ৰিপৰ্টিং 6টাত আছে, তো মানে 6টাত থাকক মানে নাথাকক, মানে যিহেতু 6টাৰ আগতো 6টাৰ ৰিপৰ্টিং থাকক 7টা ৰিপৰ্টিং থাকক, ৰিপৰ্টিং যিকোনো সময়তে থাকক নাথাকক কিয় আপোনাৰ সেইটো কথা মেটাৰ নকৰে। আপোনালোকে লাইন ধৰিলে আপোনালোকে লাইনত এনেকৈ ইণ্টাৰভিউ দিব পাৰিব। সেইটো কিন্তু মোৰ কথাটো হ'ল আপোনালোকে এটা টিক্স খাটুৱাব মোৰ ফালৰ পৰা এইটো। আপোনালোকৰ যদি যিহেতু ঘৰত হয়তো কাৰোবাৰ হয়তো 2জন ভণ্টি কাৰোবাৰ 3জন ভণ্টি এনেকুৱা বন্ধু মানে বান্ধৱী থাকে, তো তেওঁলোকক কৈছোঁ যদি আপোনালোকে সেই টিপছটো মোৰ পৰা যদি জানিব বিচাৰে, মই আপোনালোকে এই টিপছটো আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি 2জন মানে ভণ্টি থাকে, তো আপোনালোকে এজন ভণ্টি আপোনালোকে লাইনত থিয় কৰাব। যাৰ মানে ইণ্টাৰভিউটো আছে তেওঁ থিয় নহ'ব, কাৰণ যিজন মানে ইণ্টাৰভিউ থিয় হ'ব তেওঁ এটলিষ্ট ৰিপৰ্টিং টাইমত যাই এটলিষ্ট তাতে এইখন মানে লাইনত এনেকুৱা হ'ব যে আপোনাৰ যিটো মানে বান্ধৱীক আপুনি লাইনত থিয় কৰাব। তো যিহেতু আপোনাৰ আছে আপুনি নেক্সট আপুনি সেই বান্ধৱীৰ জেগাত আপুনি থিয় হ'ব। সেইটো আপোনাৰ মোৰ ফালে এটা টিপছ। আৰু যিসকল মানে এইটো বান্ধৱীবিলাকক কৈছোঁ যিহেতু মানে বান্ধৱীবিলাকৰ লগত যিহেতু প্ৰথমতে ইণ্টাৰভিউ হ'ব, তো এনেকুৱা কৰি আপোনালোকৰ যিহেতু নেক্সট আপোনালোকৰ যি ফ্ৰেণ্ডৰ মানে ইণ্টাৰভিউ আছে, তো আপোনালোকে এই টিপছটো আপোনালোকে খটুৱাব পাৰে যে আপোনালোকৰ যদি ঘৰত 2জন দাদা মানে 2জন ককাই ভাই থাকে, আপোনালোকে এনেকুৱা কাম কৰিব পাৰে। আপুনি আপোনাৰ যিহেতু ইণ্টাৰভিউ আপুনি ডাইৰেক্টলি আপুনি তাতে লাইন ধৰিব নালাগে, আপুনি এনেকুৱা এটা কাম কৰক, আপুনি ৰিপৰ্টিং টাইমতে আপুনি তাতে উপস্থিত হওক। তো আপোনাৰ যদি ককাই থাকে, আপোনাৰ যদি এনেকুৱা আপোনাৰ ফ্ৰেণ্ড থাকে, এটলিষ্ট এটা দিনৰ কাৰণে আপুনি তেওঁলোকক হেল্প বিচাৰক। তো আপুনি তাতে যে এটা দিনৰ কাৰণে লাইনত তেওঁক মানে লাইনত ধৰিব কওক। আৰু আপুনি যিটো আপোনাৰ ৰিপৰ্টিং টাইম সেই ৰিপৰ্টিং টাইমত যে আপুনি লাইনত ধৰি আপুনি ভালে আপোনাৰ যিটো মানে ৰিপৰ্টিং দি আপোনাৰ ফিজিকেলটো ভালে আপোনাৰ ক্লিয়াৰ কৰক। তো এইটো কথাৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰোঁ যে এইটো এটা কোনো